নমস্কাৰ সৰ্বদসকল আপোনালোক সকলোৱে জ্ঞাত যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 1 জানুৱাৰী 2024 পৰা কাৰ্যকৰী হোৱাকৈ মৰ্গিয়া বানচ অৰ্থাৎ DAR 50% নাইবা 51% হাৰত লাভ কৰিবলৈ গৈ আছে আৰু চৰকাৰী কৰ্মচাৰীসকলৰ এই DAR 50% লৈকে বৃদ্ধি হোৱাৰ লগে লগে এই DA বৃদ্ধিৰ বাহিৰেও কৰ্মচাৰীসকলে আৰু দুটা বিশেষ সুবিধা লাভ কৰিব। হয় সৰ্বদসকল চৰকাৰী কৰ্মচাৰীসকলৰ DA 50% লৈকে বৃদ্ধি হোৱাৰ লগে লগে কি সুবিধা লাভ কৰিব সেইটো আমি জানি লম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅটো লাইক শেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। সৰ্বদসকল চৰকাৰী কৰ্মচাৰীসকলৰ DA অৰ্থাৎ মৰ্গিয়া বানচ 50% লৈকে বৃদ্ধি হোৱাৰ লগে লগে বিশেষকৈ আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে দুটা বিশেষ সুবিধা লাভ কৰিব। হয় সৰ্বদসকল প্ৰথমটো সুবিধা হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ এইচাৰে অৰ্থাৎ গৃহভাত্তা বৃদ্ধি পাব। হয় সৰ্বদসকল আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ DAR 50% লৈকে বৃদ্ধি হোৱাৰ লগে লগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ গৃহভাত্তা অৰ্থাৎ এইচাৰে বৃদ্ধি পাব। লগতে চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেচুইটিৰ পৰিমাণো বৃদ্ধি পাব। হয় সৰ্বদসকল এয়া অত্যন্ত সুখবৰ যে চৰকাৰী কৰ্মচাৰীসকলৰ DA 50% লৈকে বৃদ্ধি হোৱাৰ লগে লগে চৰকাৰী কৰ্মচাৰীসকলৰ এইচাৰে অৰ্থাৎ গৃহভাত্তা আৰু গ্ৰেচুইটিৰ পৰিমাণো বৃদ্ধি পাব। গতিকে সৰ্বদসকল এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅটো লাইক শেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব।